মই এতিয়া আপোনালোকৰ এখন ইগনিছ লৈ আহিছোঁ। ইগনিছ ছিগমা হয়, 2017 মডেল হয়। গাড়ীখন মই আপোনালোকক সম্পূৰ্ণ দেখাই দিওঁ। এইখন ইগনিছ 2017 মডেল হয়, ছেকেণ্ড অ'নাৰ হয়। 3টা টায়াৰ গাড়ীখন নতুন লাগি আছে আৰু এটা টায়াৰ অলপ খালি পুৰণা আৰু স্পেয়াৰটো মোটামুটি। গাড়ীখন কমপ্লিট ৰিভিউটো দেখাই দিওঁ মই আপোনালোকক। দেখোন ক'ৰবাত 10% মান ক'ৰবাত বনেট চনেটত পেইণ্ট আছে, বাকী গাড়ী অৰিজিনেল পেইণ্টত আছে। এক্সিডেণ্ট হোৱা গাড়ী নহয়, ফ্ৰেছ গাড়ী হয়। গাড়ীখনত এটকাৰো কাম নাই। ফ্ৰণ্টৰ পৰা গাড়ীখন এনেকুৱা। মই গাড়ীখনৰ ভিতৰটো দেখাই দিওঁ আপোনালোকক। LCD বেক কেমেৰা, চাউণ্ড ছিষ্টেমটো খুব ধুনীয়া, স্পীকাৰকেইটা, ছিট কভাৰ, AC হিটাৰ চব লাগি আছে। গাড়ীখন মই আনিছিলোঁ ডিব্ৰুগড়ৰ পৰা আনিছিলোঁ। গাড়ীখন মই আপোনালোকক ষ্টাৰ্ট কৰি দেখাই দিওঁ। গাড়ীখন ৰানিংটো যদি অকণ হৈছে, কিন্তু গাড়ীখন চলাবলৈ খুব ধুনীয়া হৈ আছে। গাড়ীখন 97,350 কিলোমিটাৰ চলিছে গাড়ীখন। গাড়ীখন চাউণ্ড ছিষ্টেমটো বহুত ধুনীয়া, বেক কেমেৰাও গাড়ীখন লাগি আছে। গাড়ীখন 1 টকাৰো কাম নাই কৰিবলৈ। ইঞ্জিনটো দেখাই দিছোঁ মই আপোনালোকক। গাড়ীখন চাবি দুপাতে আছে, একদম স্মুথ হৈ আছে। ছাছপেনশ্যনৰ একো কাম নাই, গাড়ীখন একোৱেই কাম নাই কৰিবলৈ। ইঞ্জিনটো অকণ লেতেৰা পেতেৰা হৈ আছে, কিন্তু পূৰা চিল আৰু ক'তো এক্সিডেণ্ট হোৱা নাই। বনেট চনেট পূৰা অৰিজিনেল চিলতে আছে। গাড়ীখনৰ দাম ৰাখিছোঁ মই 3,70,000 টকা। 50,000-60,000 ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব। 50,000 মান হ'লে হৈ যাব গাড়ীখন। 3টা টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ হয়। এটা আগফালৰটো অকণ পুৰণা টায়াৰ আৰু স্পেয়াৰটো ভালে আছে। ইনক্লুডিং ট্ৰেন্সফাৰ হা, যদি কিবা ডকুমেণ্টছ ফেইল আছে মই আপডেট কৰি দিম। 3,70,000 ভিতৰত গাড়ীখন খুব ধুনীয়া আছে, চলাবলৈ খুব ধুনীয়া, খুব স্পীডত চলা গাড়ী এখন। যদি গাড়ীখন আপোনাৰ পচন্দ হৈছে, তেতিয়াহ'লে মোক ফোন কৰিব, মেছেজ কৰিব। লোন মই গোটেই অল অসম, অৰুণাচলৰো কিছুমান প্ৰায় ঠাইত হৈয়ে যায় লোন।